ছাত্ৰ ছাত্ৰীসকল আমি 1 আৰু 2 নম্বৰটো অনুশীলনী 11.12.1 আলোচনা কৰিলো তোমালোক যিসকলে চোৱা নাই তোমালোকে ডেসক্ৰিপচনত লিংক পাবা তোমালোকে তাত গৈ চাব পাৰিবা ছাত্ৰ ছাত্ৰীসকল নেক্সট আমি 3 নম্বৰটো এতিয়া ষ্টাৰ্ট কৰিম যে এখন উদ্যানত এখন চচৰা সেতু আছে ঠিক আছে মানে উদ্যানবিলাক জানা নহয় আমি যে চচৰা সেতু আমি পাৰ্ক বিলাকত থাকে নহয় এই পাৰ্কত এনেকুৱা চচৰা ইয়াৰ পৰা ষ্টুডেন্ট এনেকুৱাকৈ উঠি যায় ইয়াত বহিলে দিয়াললে তলৰ ফালে যে আহে স্লাইড থাকে আৰু ইয়াৰ দাঁতিৰ বেৰ এখনত উদ্যানখন সেউজ আৰু নিকা কৰি ৰখা এই বাৰ্তাটোৰ সৈতে ৰং বোলাই ৰঙীন কৰি থোৱা আছে মানে ইয়াত লিখা আছে যে উদ্যানখন সেউজ আৰু নিকা কৰি ৰাখা বুলি লিখা আছে তাতে মানে ঠিক আছে এই বাৰ্তাটোৰ সৈতে ৰং বোলাই ৰঙীন কৰি থোৱা আছে যদি বেৰখনৰ দাঁতি কেইটা 15 বা 11 আৰু 6 মিটাৰ হয় তেন্তে ৰঙীন কৰি ৰখা ঠাইখিনি কালি কিমান হ'ব মানে যদি আমি এইখিনি চাওঁ তেতিয়ালে এইখিনি আমি পাই যাম বুজি পোৱা নাই না বুজি নিশ্চয় পাইছা হয় না কি কি দিয়া কিমান দিয়া আছে 15 11 আৰু 6 ত 15 হ'ব 15 সেন্টিমিটাৰ আমি এটা ত্ৰিভুজ পালো হয় না ত্ৰিভুজৰ কথা কৈছে এয়া দিয়া আছে সমাধান ঠিক আছে মই চিহ্নটো বেলেগ কৰি দিছো দিয়া আছে কি দিয়া আছে যে ইয়াত প্ৰথমে আছে a = 11 মিটাৰ b = কিমান হ'ব 6 মিটাৰ আৰু c = কিমান হ'ব 15 মিটাৰ এনেকুৱাকৈ আমাক দিয়া আছে ঠিক আছে 11 6 আৰু 15 মিটাৰ আমাক দিয়া আছে ঠিক আছে এটা আমাক কি উলিয়াব লাগে প্ৰথমতে আমি পৰিসীমাটো উলিয়াই লম ঠিক আছে পৰিসীমা অৰ্ধ পৰিসীমা অৰ্থাৎ s উলিয়াই লম কাৰণ আমি s উলিয়াব লাগে অৰ্ধ পৰিসীমা যাক আমি s ধৰ ঠিক আছে s উলিয়ালে কিমান হ'ব a + b + c / 2 গতে a এর মান কিমান a এর মান আছে 11 তাৰ পিছত b মান 6 c মান 15 / 2 ইয়াত কি হ'ব 11 15 আৰু 11 কিমান হ'ব পতা এইটো চাও 11 6 17 এটা এনেকুৱা কৰিলে হ'ব 5 6 11 11 একে 12 2 হাতে গেল 1 তাৰ পিছত 1 থাকিল 1 1 2 হাতে 3 32 32 2 কৰবা 2 তে 2 দি 32 কিবা যাব 16 বাৰ হ'ব গতে পৰিসীমা কিমান অৰ্ধ পৰিসীমা 16 মিটাৰ হ'ব ঠিক আছে আমি অৰ্ধ পৰিসীমাটো উলিয়ালো আৰু s ৰ মান উলিয়ালো এতিয়া আমি কালি উলিয়াব পাৰিম কালি ঠিক আছে কালি সূত্ৰটো মন আছে নে s s - a s - b আৰু s - c ঠিক আছে ওকে s ৰ মান কিমান 16 তাৰ পিছত s ৰ মান 16 যোগ a মানে কিমান a মানে আছে 11 16 বিয়োগ যোগ নহতে বিয়োগ 16 বিয়োগ তাৰ পিছত b মান কিমান আছে 6 তাৰ পিছত 16 বিয়োগ c মান কিমান আছে 15 এতিয়া চোৱা তোমালোকে এটা বিয়োগ কৰা 16 16 থাকিল পুৰণ 16 ৰ পৰা 11 গলে কিমান 16 ৰ পৰা 11 গলে 5 পুৰণ 16 ৰ পৰা 6 গলে 10 পুৰণ 16 ৰ পৰা 15 গলে 1 হয় না এতিয়া চোৱা তোমালোকে 16 থাকিল পুৰণ 10 গুণ 10 5 10 গুণ 50 এতিয়া তোমালোকে চোৱা 5 6 গুণ 30 শূন্য হাতে গেল 3 5 গুণ 5 6 7 8 8 থাকিল এই শূন্যটো 800 হ'ব ঠিক আছে ৰুটুভাৰ কিমান হ'ব 800 800 হ'ব এটা ৰুটুভাৰটো আমি গুছাই দিব লাগিলে তোমালোকে কি কৰিবা আমি সৰস্বতীয়ন পদ্ধতি পাইছিলো নহয় 2 ৰে 8 ক 4 বাৰ যাব 400 হ'ব 2 ৰে 4 ক 200 হ'ব 2 দি 2 ক 100 হ'ব 2 দি 2 1 ক 50 হ'ব 2 দি 50 ক 25 হ'ব 25 আৰু 5 দি 25 ক 5 বাৰ যাব ইয়া তোমালোকে কমন লোৱা এইটো এটা কমন লোৱা এইটো কমন লোৱা এইটো কমন লোৱা ঠিক আছে আমি কমন লওতে কি পালো 5 স্কয়াৰ পালো 5 স্কয়াৰ তাৰ পিছত 2 স্কয়াৰ পালো 2 স্কয়াৰ 2 স্কয়াৰ পালো 2 স্কয়াৰ আৰু এটা মাত্ৰ কি থাকিল 2 থাকি গল হয়নে এতিয়া চোৱা তোমালোকে চাবা এটা 5 স্কয়াৰ এই ৰুটুভাৰ স্কয়াৰ কেনসেল যাব অকল 5 থাকিব ঠিক আছে বাই তোমালোকে ডাইৰেক্ট এনেকুৱা কৰিব পাৰা ৰুটুভাৰ স্কয়াৰ কেনসেল যাব অকল 5 থাকিব 2 স্কয়াৰ আৰু ৰুটুভাৰ কেনসেল যাব অকল 2 থাকিব স্কয়াৰ ৰুটুভাৰ কেনসেল থাকিব অকল 2 থাকিব আৰু এফালে ৰুটুভাৰ 2 থাকিব কিয় থাকিব কাৰণ ইয়াত দুটা নাই স্কয়াৰহে কেনসেল হয় গতে তাৰ পিছৰখিনি মই এফালে লিখি দিছো তাৰ পিছৰখিনি এফালে মই লিখি দিছো 5 দুগুণ 10 10 দুগুণ 20 আৰু এফালে ৰুটুভাৰ 2 থাকিব এইটো आंसर গতে কালি উলিয়াব দিছিল না মিটাৰ স্কয়াৰ অথবা বৰ্গ মিটাৰ বুজি পালা নে চোৱা
সব বুজি পালা এইখিনি দিয়া আছিল আৰু যিসকল ছাত্ৰ ছাত্ৰী আমাৰ অনলাইন ক্লাছত জইন হোৱা নাই অনলাইন ক্লাছত জইন হ'বৰ কাৰণে এই নাম্বাৰটো SMS কৰি বা ফোন কৰিলে হ'ল তোমালোকে মাত্ৰ 200 টকা তোমালোকে পৰীক্ষা আগলৈকে পঢ়িব পাৰিবা একেবাৰে কম মাচুল ঠিক আছে জইন হ'লে এইটো নম্বৰত ফোন বা SMS কৰি ল'ল ঠিক আছে বাই